নমস্কাৰ বন্ধুসকল, ঈশ্বৰে সঁচাকৈ ভাল মানুহৰ লগত অন্যায় কৰেনে? আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ভাল মানুহবোৰ সদায় অসুখী হৈ থাকে, আনহাতে পাপী মানুহবোৰ সুখী হৈ থাকে কিয়? এইটো এটা বিষয় যিটোৰ ওপৰত প্ৰায়ে চৰ্চা হয়। এনে হোৱাত কোনো সন্দেহ নাই যদিও ইয়াৰ আঁৰত কিছু গভীৰ কাৰণ আছে। আজি আমি এটা ধৰ্মীয় কাহিনীৰ জৰিয়তে এই কাৰণবোৰ বুজিবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আজিৰ কাহিনীটো অতি তথ্য সমৃদ্ধ আৰু প্ৰেৰণাদায়ক, গতিকে কিছু সময় উলিয়াই শেষলৈকে ভালদৰে শুনিবলৈ অনুৰোধ জনালোঁ। জীৱনৰ গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব যিয়ে আপোনাৰ ভৱিষ্যতক ভাল কৰি তুলিব পাৰে। গতিকে সময় নষ্ট নকৰাকৈ এই আচৰিত কাহিনীটো আৰম্ভ কৰোঁ আহক। কবিৰ নামৰ ল'ৰা এজন সৰু গাঁৱত বাস কৰিছিল। চৌপাশৰ মানুহবোৰলৈ চাই দিনে নিশাই এটা প্ৰশ্নৰ মাজত আবদ্ধ হৈ পৰিল যে যিসকলে আনক সহায় কৰে আৰু সত্য আৰু সততাৰ পথত খোজ কাঢ়ে তেওঁলোকৰ লগত সদায় বেয়া কিবা এটা ঘটে। আনহাতে মিছা, প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ লগত জড়িতসকলক প্ৰায় সুখী আৰু সফল যেন লাগে। এই প্ৰশ্নটো কবিৰৰ মনলৈ আহিল। ক'তো উত্তৰ বিচাৰি নাপালে। সি ভাবি থাকিল, কিয় এনেকুৱা হয়? ঈশ্বৰে সঁচাকৈয়ে ভাল মানুহৰ লগত অন্যায় কৰেনে? কিছুদিনৰ পাছত এজন বিখ্যাত পণ্ডিত গাঁৱলৈ আহিল। তেওঁৰ জ্ঞান আৰু ধৰ্মধ্বনিৰ বিষয়ে গোটেই গাঁওখনত চৰ্চা চলি আছিল। কবিৰে ভাবিলে, পণ্ডিতৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচাৰিম। পিছদিনা ৰাতিপুৱা কবিৰ পণ্ডিতৰ ওচৰলৈ গ'ল। তেওঁ শ্ৰদ্ধাৰে ভৰিৰ আগত প্ৰণাম কৰি ক'লে, হে গুৰুদেৱ, মোৰ মনত এটা প্ৰশ্ন আছে যিটোৱে মোক বহুদিন ধৰি আমনি কৰি আহিছে। মই দেখিছোঁ যে যিসকল লোকে ভাল কাম কৰে, সৎ জীৱন যাপন কৰে আৰু আনক সহায় কৰে, তেওঁলোকে জীৱনত কেৱল দুখৰ সন্মুখীন হয়। আনহাতে যিসকল মিছলীয়া আৰু আনৰ ক্ষতি কৰে, তেওঁলোকে সুখ আৰু সফলতাৰে জীয়াই থাকে। কিয় তেনেকুৱা হৈ আছে? গুৰুদেৱে তেওঁৰ কথা শুনি হাঁহি এটা মাৰি ক'লে, ল'ৰা, পৃথিৱীখন যি দেখা যায় তেনেকুৱা নহয়। বুজিবলৈ সহজ নহয়। এই পৃথিৱীখন অতি ডাঙৰ আৰু জটিল। যিমানে বুজিবলৈ চেষ্টা কৰিবা সিমানেই ই জটিল হৈ পৰিব। কিন্তু মই তোমাক এটা কাহিনী ক'ম যিয়ে হয়তো তোমাৰ উত্তৰ বিচাৰি পাবা। এখন চহৰত এগৰাকী বিধৱা মহিলা আছিল যিয়ে নিজৰ 3গৰাকী কণমানি কন্যাৰ সৈতে বাস কৰিছিল। স্বামীৰ মৃত্যু হোৱাত সন্তানৰ সমগ্ৰ দায়িত্ব তাইৰ ওপৰত পৰিল। 3জনী ছোৱালীক ডাঙৰ দীঘল কৰি থাকোঁতে তাই বৰ অশান্তি পাইছিল। সন্তানক অকলে এৰি তাই ক'তো কাম কৰিব নোৱাৰিলে। সেই মহিলাগৰাকীৰ কোনো সমৰ্থন নাছিল। গিৰিয়েকক মনত পেলাই তাই কেনেবাকৈ সন্তানক যত্ন লৈ আছিল। চিন্তাই তাইক ভিতৰৰ পৰা দুৰ্বল কৰি তুলিছিল। সন্তানৰ ভৱিষ্যতৰ কথা ভাবি থাকোঁতে তাই অসুস্থ হৈ পৰিল। এটা দিন আহিল যেতিয়া তাইৰ স্বাস্থ্যৰ ইমানেই অৱনতি ঘটিল যে তাইৰ শেষ সময় ওচৰ চাপি আহিল। মৃত্যুৰ সময়ত যমৰাজে নিজৰ দাস চিত্ৰগুপ্তক সেই মহিলাগৰাকীৰ প্ৰাণ কাঢ়ি আনিবলৈ পঠিয়াইছিল। চিত্ৰগুপ্তই তাত উপস্থিত হৈ দেখিলে যে তাই অসুস্থ হৈ পৰি আছে আৰু তাইৰ 3জনী কণমানি কন্যাই তাইৰ ওচৰত বহি তীব্ৰভাৱে কান্দি আছে। ছোৱালী কেইজনীৰ অৱস্থা দেখি চিত্ৰগুপ্তৰ হৃদয় গলি গ'ল। সি ভাবিবলৈ ধৰিলে, যদি মই মহিলাগৰাকীৰ প্ৰাণ লওঁ, এই নিৰহী ছোৱালীবোৰৰ কি হ'ব? কোনে চোৱা চিতা কৰিব? কোনে সহায় কৰিব? এই কথা ভাবি চিত্ৰগুপ্তৰ মনটো বিচলিত কৰিলে। কিছু সময় ভাবি সি সিদ্ধান্ত ল'লে যে সি সেই মহিলাগৰাকীৰ প্ৰাণ নোলোৱাকৈয়ে যমলোকলৈ উভতি যাব। যেতিয়া চিত্ৰগুপ্ত যমলোক পালে আৰু যমৰাজে তেওঁক চিত্ৰগুপ্তক সুধিলে, খালী হাত কিয় উভতি আহিলা? সেই মহিলাগৰাকীৰ প্ৰাণ কাঢ়িবলৈ যোৱা নাছিলা নেকি? চিত্ৰগুপ্তই মূৰ দোৱাই উত্তৰ দিলে, হে স্বামী, ক্ষমা কৰিব। মই ইচ্ছা কৰিলেও সেই মহিলাগৰাকীৰ প্ৰাণ ল'ব নোৱাৰিলোঁ। তাত উপস্থিত হৈ দেখিলোঁ
তাইৰ তিনিজনী নিৰীহ ছোৱালীয়ে তাইৰ শৰীৰত আকোৱালি লৈ কান্দি আছে। সেই মহিলাগৰাকীৰ প্ৰাণ কাঢ়ি লোৱা হ'লে এই ছোৱালীবোৰৰ কি হ'লহেঁতেন? পৃথিৱীৰ মানুহবোৰ স্বাৰ্থপৰ আৰু নিষ্ঠুৰ। কোনেও এই ছোৱালীবোৰৰ সমৰ্থন হৈ নাযায়। চিত্ৰগুপ্তই কথাখিনি ক'লে, হে যমৰাজ, মই আপোনাক অনুৰোধ কৰিছোঁ যে এই বিধৱা মহিলাগৰাকী কিছু সময়ৰ বাবে জীৱন দিয়ক, যাতে তেওঁ নিজৰ কন্যা সন্তানক ডাঙৰ দীঘল কৰি আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। তাৰ পিছত আপুনি তাইৰ প্ৰাণ কাঢ়ি ল'ব পাৰে। চিত্ৰগুপ্তৰ এনে কথা শুনি যমৰাজে ক'লে, হে চিত্ৰগুপ্ত, এই পৃথিৱীৰ সকলো জীৱ নিৰ্দিষ্ট সময়ত মৃত্যুমুখত পৰে। কোনেও কাৰো বয়স কমাব বা বৃদ্ধি কৰিব নোৱাৰে। না জীৱন দিব পাৰি, না সময়ৰ আগত কাৰো প্ৰাণ ল'ব পাৰি। ভাগ্যত যি লিখা থাকে সেয়া সঠিক সময়ত হয়। সৃষ্টিৰ নিয়ম উলংঘ কৰিলা তুমি, অপৰাধ কৰিলা আৰু তাৰ শাস্তি তুমি বহন কৰিব লাগিব। এই কথা শুনি চিত্ৰগুপ্তই হাত দুখন ভাঁজ কৰি যমৰাজক সুধিলে, হে প্ৰভু, মোৰ অপৰাধ ক্ষমা কৰা। মই কেতিয়া আৰু কেনেকৈ মুক্ত হ'ম? যমৰাজে গভীৰ সুৰত ক'লে, এতিয়া তুমি পৃথিৱীত মানুহ হৈ জন্ম ল'ব লাগিব আৰু এই অপৰাধৰ শাস্তি বহন কৰিব লাগিব। তোমাৰ মূৰ্খামিত 3 বাৰ হাঁহিলেহে মুক্ত হ'বা। এই বুলি কৈ যমৰাজে চিত্ৰগুপ্তক পৃথিৱীলৈ ঠেলি দিলে। চিত্ৰগুপ্তই নিজকে উলংঘ হৈ পৃথিৱীত বিচাৰি পালে। পৃথিৱীৰ নিয়ম অনুসৰি মানুহৰ জন্ম হ'লে কাপোৰ কানি নোহোৱা হয়। ঠাণ্ডাত কঁপি কঁপি সি ৰাস্তাৰ কাষতে পৰি আছিল। সেই সময়তে এজন ৰাস্তাৰে গৈ আছিল। ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ ল'ৰা ছোৱালীৰ বাবে কাপোৰ কিনিবলৈ ওলাই গৈছিল। বাটত সেই উলংঘ মানুহজনক ঠাণ্ডাত কঁপি থকা দেখি তেওঁৰ মমতা লাগিল। ল'ৰা ছোৱালীৰ বাবে কাপোৰ কিনাৰ সলনি সেই ব্যক্তিজনৰ বাবে কাপোৰ কানি আৰু কম্বল কিনিলে। সেই মানুহজনে চিত্ৰগুপ্তক কাপোৰ দি ক'লে, ভাই, ঠাণ্ডাত এনেকৈ পৰি থাকিলে তোমাৰ জীৱন ৰক্ষা নহ'ব। এই কাপোৰ আৰু কম্বলবোৰ লোৱা। চিত্ৰগুপ্তই কৃতজ্ঞতাৰে ক'লে, ভাই, তুমি মোৰ বাবে ইমান ডাঙৰ উপকাৰ কৰিছা, কিন্তু মোৰ কোনো পৰিয়াল নাই, ঘৰ নাই আৰু খাদ্যৰ কোনো উপায়ো নাই। এতিয়া ক'লৈ যাম? তেতিয়া মানুহজনে ক'লে, তেন্তে মোৰ লগত আহক, মই আপোনাৰ বাবে খাদ্য আৰু কামৰ ব্যৱস্থা কৰিম। মানুহজনে চিত্ৰগুপ্তক লগত লৈ ঘৰলৈ লৈ গ'ল। কিন্তু ঘৰ পোৱাৰ লগে লগে পত্নীয়ে দেখিলে যে তেওঁ ল'ৰা ছোৱালীৰ বাবে কাপোৰ আনিবলৈ গৈছে, কিন্তু তেওঁ কাপোৰ নানিলে। তাৰ পৰিৱৰ্তে তেওঁ এজন অচিনাকি মানুহক ঘৰলৈ আনিলে। এই কথা দেখি পত্নীৰ খং উঠিল। খঙেৰে ভৰা পত্নীয়ে চিঞৰি ক'লে, তুমি ল'ৰা ছোৱালীৰ কাপোৰ আনিবলৈ গৈ অচিনাকি মানুহ এজনক লৈ আহিছা, আনকি পৰিয়ালটোৰ কথাও চিন্তা নকৰিলা। আমি কেনেবাকৈ চলি আছো আৰু এতিয়া আপুনিও তেওঁক ঘৰলৈ লৈ আহিছা। পত্নীৰ এই কথা শুনি ঘৰৰ পৰিৱেশ উত্তপ্ত হৈ পৰিল। তাই তাৰ লগত কাজিয়া কৰিবলৈ ধৰিলে আৰু গালি গালাজ কৰিবলৈ ধৰিলে। এই কথা দেখি চিত্ৰগুপ্তই বৰ জোৰেৰে হাঁহিবলৈ ধৰিলে। চিত্ৰগুপ্তক হাঁহি থকা দেখি মানুহজনে আচৰিত হৈ সুধিলে, ভাই, কিয় হাঁহিছা? কি দেখিলা? চিত্ৰগুপ্তই হাঁহি এটা মাৰি ক'লে, ভাই, মোৰ হাঁহিৰ ৰহস্য এতিয়া ক'ব নোৱাৰিম, সময় আহিলে সকলো কম। ইয়াৰ পিছত চিত্ৰগুপ্তই মানুহজনৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ জোতা বনোৱা কাম শিকিলে। ধুনীয়া ধুনীয়া জোতা বনাবলৈ ধৰিলে। লাহে লাহে তেওঁৰ জোতা গোটেই ৰাজ্যতে বিখ্যাত হৈ পৰিল। ডাঙৰ ডাঙৰ ৰজা আৰু মহাৰাজাবোৰো তেওঁৰ জোতা কিনিবলৈ আহিবলৈ ধৰিলে। এতিয়া মানুহজনৰ ভাগ্য ইমানেই জিলিকি উঠিল যে তেওঁৰ ঘৰত কোনো ধন সম্পত্তিৰ অভাৱ নাছিল। এদিন ৰজাৰ সৈনিক
এজনে বহুমূলীয়া চামৰা লৈ মানুহজনৰ ওচৰলৈ আহি ক'লে, আমাৰ ৰজাই এই চামৰাৰে নিৰ্মিত জোতা পিন্ধিব বিচাৰে। এই চামৰাটো অতি মূল্যৱান। যত্ন লওক যে আপুনি ইয়াৰ পৰাই উত্তম জোতা বনাব। ইয়াৰ ক্ষতি হ'ব নালাগে। সৈনিকজনে চামৰাটো দি আঁতৰি গ'ল। মানুহজনে চিত্ৰগুপ্তক বুজাই দিলে, চাওক, এইবোৰ ৰজাৰ জোতা। ইয়াত কোনো ভুল নকৰিবা। এই চামৰাৰ পৰাহে জোতা বনাওক, নহ'লে ৰজাৰ বৰ খং উঠিব আৰু আমি কঠোৰ শাস্তি পাম। বাৰে বাৰে বুজাই দিয়াৰ পিছতো চিত্ৰগুপ্তই ইচ্ছাকৃতভাৱে সেই চামৰাৰ পৰা চেণ্ডেল তৈয়াৰ কৰিছিল। চেণ্ডেলবোৰ দেখি মানুহজনে হাহাকাৰ কৰিবলৈ ধৰিলে। তেওঁ চিত্ৰগুপ্তক চিঞৰি ক'লে, আপুনি কি কৰিলা? মই তোমাক বাৰে বাৰে জোতা বনাবলৈ কৈছিলোঁ, কিন্তু তুমি চেণ্ডেল বনালা। এতিয়া ৰজাই আমাক ৰেহাই নিদিয়ে। আমাৰ গোটেই পৰিয়ালটোক হত্যা কৰিব। মানুহজনৰ খং দেখি চিত্ৰগুপ্তই হাঁহিবলৈ ধৰিলে। এই কথা দেখি মানুহজনে খঙেৰে ক'লে, হে মূৰ্খ, সকলো কাম নষ্ট কৰি হাঁহিছা। চিত্ৰগুপ্তই শান্ত মনেৰে ক'লে, চোৱা, ৰজাৰ সৈনিকজন জোতা ল'বলৈ আহিছে। এই কথা শুনি মানুহজনে নিজৰ জ্ঞান হেৰুৱাই পেলালে। তেওঁ ভয় খাই দেখিলে যে সৈনিকজন ওচৰ চাপি আহিছে। মানুহজনৰ হাত ভৰি কঁপিবলৈ ধৰিলে। সৈনিকজন ওচৰলৈ আহি তেওঁ ক'লে, কালি দিয়া চামৰাৰ পৰা জোতা বনাব নালাগে। ৰজাৰ মৃত্যু হৈছে। ইয়াত এটা পৰম্পৰা আছে যে শেষ ৰীতি নীতিত মৃতকে চামৰাৰ চেণ্ডেল পিন্ধে। গতিকে চেণ্ডেল বনাওক। সৈনিকজনৰ পৰা এই কথা শুনি মানুহজনে এনে অনুভৱ কৰিলে যেন জীৱন ঘূৰাই পালে। তাৰ হাতৰ পৰা লাঠিডাল তলত পৰি গ'ল। তেওঁ চিত্ৰগুপ্তৰ ভৰিত ধৰি ক্ষমা খুজি ক'লে, ভাই, তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। মোক ক্ষমা কৰি দিবা। মানুহজনৰ এই কাৰ্য দেখি চিত্ৰগুপ্তই জোৰেৰে হাঁহিলে। মানুহজনে সুধিলে, এতিয়া কিয় হাঁহিছা? চিত্ৰগুপ্তই হাঁহি হাঁহি ক'লে, ভাই, মোৰ সময় আহিলে। মই নিশ্চিতভাৱে আপোনালোকক মোৰ হাঁহিৰ কাৰণ ক'ম। পিছদিনা তিনিজনী ছোৱালী এজনী বুঢ়ীক লৈ মানুহজনৰ দোকানলৈ আহিল। তিনিজনী ছোৱালী বিয়াৰ বাবে জোতাৰ জোখ দিবলৈ আহিছিল। চিত্ৰগুপ্তই ছোৱালীকেইজনীক দেখাৰ লগে লগে চিনি পালে। মনত ভাবিলে, এইবোৰ সেই একে ছোৱালী, যাৰ মাকৰ জীৱনটো মই সেই সময়ত লোৱা নাছিলোঁ। সেইবাবে মই ইয়াত শাস্তি ভোগ কৰি আছোঁ। কিন্তু এতিয়া সিহঁত ডাঙৰ হৈ ধুনীয়া হৈছে, ভাল পৰিয়ালৰ যেন লাগে। তেতিয়া চিত্ৰগুপ্তই বুঢ়ীক সুধিলে, মা, এই তিনিজনী ছোৱালী কোন? বুঢ়ীজনী ক'লে, হে বোপা, সিহঁতৰ মাক সৰুতে ঢুকাইছে। মোৰ কোনো নাছিল, গতিকে মই তিনিজন কণমানি ছোৱালীক মোৰ লগত ৰাখিলোঁ। মোৰ হাতত কোটি টকাৰ ধন আছে, কিন্তু মোৰ নিজৰ কোনো নাই। গতিকে মই তেওঁলোকক পঢ়াই লিখাই ডাঙৰ কৰিলোঁ আৰু এতিয়া মই তেওঁলোকক উচ্চ শ্ৰেণীৰ পৰিয়ালত বিয়া দিবলৈ ওলাইছোঁ। এই কথা শুনি চিত্ৰগুপ্তই ভাবিবলৈ ধৰিলে যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। সেই সময়ত যদি তেওঁলোকৰ মাতৃৰ মৃত্যু নহ'লহেঁতেন, তেন্তে এই তিনিজনে দৰিদ্ৰতা আৰু ভোকত জীৱন কটালহেঁতেন। কিন্তু আজি এই বৃদ্ধগৰাকীয়ে তেওঁলোকক কোটিপতি কৰি তুলিছে আৰু তেওঁলোককো ডাঙৰ ডাঙৰ ঘৰত বিয়া হ'বলৈ ওলাইছে। সঁচাকৈয়ে ঈশ্বৰৰ পৰিকল্পনা মানুহৰ পৰিকল্পনাতকৈ বহুত ভাল। এই কথা ভাবি চিত্ৰগুপ্তই তেওঁৰ তৃতীয় মূৰ্খামিৰ ওপৰত জোৰেৰে হাঁহিবলৈ ধৰিলে। মানুহজনে সুধিলে, হে ভাই, এতিয়া কিয় হাঁহিছা? আপোনাৰ হাঁহিৰ ৰহস্য মোক কওকচোন। চিত্ৰগুপ্তই ক'লে, হে ভাই, মোৰ হাঁহিৰ কাৰণ শুনক এতিয়া। এই তিনিজনী ছোৱালী সৰু হৈ থাকোঁতে সিহঁতৰ মাকৰ মৃত্যু ওচৰ চাপিছিল যদিও এই নিৰহী ছোৱালীকেইজনীক মই কৰুণা কৰিছিলোঁ আৰু সিহঁতৰ মাকৰ প্ৰাণ কাঢ়ি লোৱা নাছিলোঁ। সেইবাবে যমৰাজে মোক গালি পাৰি পৃথিৱীলৈ পঠিয়াই দিলে। মই বাটত উলংগ হৈ পৰি আছিলোঁ। তাৰ পিছত তুমি মোক তোমাৰ ঘৰলৈ মাতি আনিলা।
ঘৰ পোৱাৰ লগে লগে আপোনাৰ পত্নীয়ে আপোনাক বহুত বকাবকি কৰিলে। তাইৰ খং উঠিছিল যে তুমি তোমাৰ ল'ৰা ছোৱালীৰ কাপোৰৰ বাবে নিৰ্ধাৰিত টকাৰে মোৰ বাবে কম্বল আৰু কাপোৰ কিনি দিলা। তাৰ পিছত প্ৰথমবাৰৰ বাবে তোমাৰ পত্নীৰ মূৰ্খামি দেখি হাঁহিলোঁ। সেই টকা হেৰুৱাই তাইৰ দুখ লাগিছিল যদিও তাই বুজি পোৱা নাছিল যে মোৰ সহায়ত আপোনাৰ ঘৰৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। তোমাৰ মূৰ্খামি দেখি মই দ্বিতীয়বাৰ হাঁহিছিলোঁ যেতিয়া তুমি মোক ৰজাৰ বাবে জোতাৰ সলনি চেণ্ডেল বনোৱাৰ বাবে বকাবকি কৰি আছিলা। আপুনি কেৱল ৰজাৰ জোতাৰ বাবে চিন্তা কৰিছিল যদিও ৰজাৰ কি হৈছে গম পোৱা নাছিল। গোটেই নগৰখনে গম পাইছিল যে ৰজাৰ মৃত্যু হৈছে, কিন্তু আপোনাৰ মনোযোগ কেৱল ৰজাৰ জোতাতহে আছিল। আমি মাত্ৰ আমাৰ সন্মুখত যি ঘটে তাক লৈ হাঁহিলোঁ, কিন্তু ভৱিষ্যতে হ'বলগীয়া সেই পৰিঘটনাবোৰ আমি চাব পৰা নাই। ঈশ্বৰে কেতিয়াবা আমাৰ লগত এনেকুৱা অনুষ্ঠান কৰে যিবোৰ প্ৰথম দৃষ্টিত বেয়া দেখা যায়, কিন্তু তাৰ ফলাফল আমাৰ বাবে ভাল। এজন মানুহে বেয়া কাম কৰা দেখি প্ৰায় ঈশ্বৰক দোষ দিয়াটো স্বাভাৱিক যেন লাগে, কিন্তু ভৱিষ্যতে আমাৰ লগত যি ভাল হ'ব সেয়া আমি চাবলৈ অক্ষম হৈ পৰোঁ। কেতিয়াবা আমাৰ লগত ভাল হয়, কিন্তু ভৱিষ্যতে ইয়াৰ বেয়া পৰিণতি হ'ব পাৰে। প্ৰতিটো অনুষ্ঠানৰ ভাল আৰু বেয়া দুয়োটা পৰিণতি থাকে। প্ৰতিটো পৰিস্থিতিক আমি সময়ৰ ভাগ্য বুলি মানি লোৱা উচিত। ভগৱানে যিয়েই নকৰক কিয় তাৰ আঁৰত তেওঁৰ মংগলৰ পৰিকল্পনা থাকে। প্ৰিয় দৰ্শক, এতিয়া আমি আপোনালোকক জনাম যে ভাল মানুহবোৰ প্ৰায়ে কিয় অসুখী হয়। বন্ধুসকল, ভাল মানুহৰ বেয়া পৰিণাম হয় কাৰণ তেওঁলোকৰ জীৱনত পিছলৈ কিবা এটা ডাঙৰ ভাল হ'বলৈ গৈ থাকে। যেতিয়া মানুহৰ কিবা বেয়া হয় তেতিয়া তেওঁ ঈশ্বৰৰ আশ্ৰয় লয় আৰু ঈশ্বৰৰ নাম স্মৰণ কৰে, যাৰ ফলত তেওঁৰ সকলো পাপ আৰু দোষ নাইকিয়া হ'বলৈ আৰম্ভ কৰে। ঈশ্বৰৰ প্ৰতি ভক্তি হৈছে পৰিত্ৰাণৰ প্ৰকৃত পথ আৰু ভাল মানুহে বাৰে বাৰে ঈশ্বৰক উপাসনা কৰাৰ সুযোগ পায়। বন্ধুসকল, এই কাহিনীৰ পৰা আমি শিকিলোঁ যে ঈশ্বৰৰ যিকোনো পৰিকল্পনা সদায় আমাৰ ভালৰ বাবে। যদিও প্ৰথম দৃষ্টিত বেয়া দেখা যায়, মানুহৰ দৃষ্টিশক্তি সীমিত, তেওঁলোকে কেৱল বৰ্তমানেহে দেখে, কিন্তু ঈশ্বৰে সমগ্ৰ ভৱিষ্যতলৈ চাই সিদ্ধান্ত লয়। যেতিয়া আমাৰ বেয়া হয় তেতিয়া আমি ধৈৰ্য ধৰি নিজৰ কৰ্মত বিশ্বাস ৰাখিব লাগে। বহু সময়ত আমাৰ অসুবিধাই আমাৰ চৰিত্ৰক শক্তিশালী কৰি তোলে আৰু ঈশ্বৰৰ ভক্তিৰ ওচৰলৈ লৈ যায়। সঁচা ভক্তহে বাৰে বাৰে ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সুযোগ পায়। ভাল মানুহবোৰে কঠিন সময়ত ঈশ্বৰক স্মৰণ কৰে, যাৰ বাবে তেওঁলোকৰ সকলো পাপ মুচি যায়। ঈশ্বৰৰ প্ৰতি ভক্তি হৈছে পৰিত্ৰাণৰ প্ৰকৃত পথ। গতিকে প্ৰতিটো পৰিস্থিতিত ঈশ্বৰে কৰা পৰিকল্পনাৰ ওপৰত আমি বিশ্বাস থকা উচিত। বন্ধুসকল, এই কাহিনীটোৰ জৰিয়তে আপুনি যিখিনি শিকিলে সেয়া মন্তব্য কৰি আমাক জনাওক। যদি কাহিনীটো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ প্ৰতিদিনে মোৰ ভিডিঅ' এনেধৰণৰ তথ্য সমৃদ্ধ কাহিনী শুনিবলৈ পাব। কাহিনীৰ শেষলৈকে থকাৰ বাবে সকলো দৰ্শকক আন্তৰিকেৰে প্ৰাৰ্থনা জনাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।